আমাৰ ট্ৰান্সপৰ্ট মিনিষ্টাৰ কৈলাশ গেহলট ডাঙৰীয়াক আজি ইডিয়ে সমন কৰিছে। আজি তেখেতক মাতা গৈছে, মানে কোনো ৰূপে আমাৰ চৰকাৰখন ইহঁতে ভাঙিব চেষ্টা কৰি আছে বিজেপিয়ে। কোনো মিনিষ্টাৰক থাকিব দিয়া নাই। এতিয়া কৈলাশ গেহলটৰ কি কাৰণত কি ইডিয়ে মাতিছে, কি আছে একো জনোৱা নাই। আমাৰ দেশৰ কাৰণে খুব ভাল হোৱা নাই এইবিলাক কথা। এইবিলাক ডেমক্ৰেচিৰ কাৰণে বৰ বেয়া হৈছে। গতিকে আপোনালোকে চাওক, আৰু এগৰাকী মন্ত্ৰীক তেওঁলোকে গ্ৰেপ্তাৰ কৰিব বিচাৰিছে। এতিয়া তেওঁলোকে আম আদমি পাৰ্টিক ভয় কৰিছে। সন্মানীয় আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক ইডিয়ে যি সুৰা কেলেংকাৰীৰ বিষয়ত তেখেতক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে। সেই ক্ষেত্ৰত এটা ডাঙৰ খবৰ আপোনালোকক জনাব বিচাৰোঁ যে বিজেপিৰ এক্সাইজ পলিচিৰ লগত দক্ষিণ ভাৰতৰ সুৰাৰ যি সাম্ৰাজ্য আছে, এই সুৰাৰ সাম্ৰাজ্যৰ লগত যোগাযোগ আছে বুলি আম আদমি পাৰ্টিয়ে অভিযোগ কৰিছে। মাঘৱ মাংগুতা ৰেড্ডিৰ পিতা মাংগুতা এছ ৰেড্ডি বিজেপিয়ে এমপিৰ টিকট দিছে। তেওঁলোকৰ NDA যি এলায়েন্স আছে, আৰু এই NDA এলায়েন্সৰ এটা দল, যিটো পাৰ্টনাৰ দল তেলেগু দেশম পাৰ্টি TDP বুলি কয়। এই তেলেগু দেশম পাৰ্টিয়ে যি দুগৰাকী ব্যক্তি ৰাজসাক্ষী আছিলে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ সুৰা কেলেংকাৰী সন্দৰ্ভত গ্ৰেপ্তাৰ কৰাৰ যি বিষয়, এই বিষয়ত তেওঁলোক দুয়োগৰাকীয়ে ৰাজসাক্ষী আছিলে। আৰু এই ৰাজসাক্ষী ৰাঘৱ মাংগুতা ৰেড্ডিৰ পিতৃ মাংগুতা এছ ৰেড্ডিক NDA এলায়েন্সে তেওঁলোকে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। আৰু এইটোৱে হৈছে আটাইতকৈ ডাঙৰ ৰহস্য ফাদিল হোৱা কথা। কিন্তু প্ৰথম যিগৰাকী সাক্ষী প্ৰথম সাক্ষীগৰাকী আছিলে অৰবিন্দ, যিগৰাকী ব্যক্তি আছিলে আমাৰ শিক্ষামন্ত্ৰী উপ মুখ্যমন্ত্ৰী দিল্লীৰ মনীষ সিসোদিয়া ডাঙৰীয়াৰ সচিব। এইগৰাকী ব্যক্তিৰ পিছতে তেওঁলোকে ভাষ্য লৈছিলে, আৰু এই যি ভাষ্য তেওঁ গ্ৰহণ কৰিছিলে, তাত তেওঁ এটা কথা কৈছিলে যে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ যি চৰকাৰী বাসগৃহ আছে, তাত এক্সাইজ পলিচিৰ কিছু কাগজৰ সৈতেহে তেখেতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। তাত কোনো ধৰণৰ তাত ধনৰ লেনদেনৰ কথা কেতিয়াও উল্লেখ কৰা হোৱা নাছিলে। ইয়াৰ পিছত অৰবিন্দৰ ভাষ্যমতে কোনো কাৰণত যে ধনৰ লেনদেন হোৱা নাই, তাৰ পিছতো কিন্তু আপোনালোকে ইতিমধ্যে গম পাইছে শাৰদ ৰেড্ডিৰ কথা, যে শাৰদ ৰেড্ডিয়ে ইলেক্টৰেল বণ্ডৰ জৰিয়তে কোটি কোটি টকা বিজেপিৰ একাউণ্টত সোমোৱাই দিছিলে। এইগৰাকী শাৰদ ৰেড্ডি আপোনালোকে চাব, তেওঁলোকৰ কানেকশ্যনবিলাক কেনেকুৱা। তেওঁলোকৰ ইজনৰ লগত সিজনৰ কানেকশ্যন আছে। এইগৰাকী আপোনাৰ মাংগুতা এছ ৰেড্ডি এগৰাকী নিজেও সাংসদ, কেইবাবাৰো তেওঁ সাংসদ হৈছে, আৰু তেখেতলোকৰ পৰিয়ালৰ সুৰা ব্যৱসায়ৰ সৈতে এক বৃহৎ তেওঁলোকৰ উদ্যোগ আছে। আৰু এই উদ্যোগ দাক্ষিণাত্যত এক বিখ্যাত এটা পৰিয়াল, উদ্যোগপতি পৰিয়াল, আৰু তেওঁলোক যথেষ্ট ধনৱান বুলি সকলোৱে জানে। পৰহি দিনাখন অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই ৰাউজ এভিনিং কোৰ্টত তেখেতৰ বিপক্ষে যি 4জন সাক্ষ্যৰ ওপৰত ভিত্তি কৰি তেখেতক গ্ৰেপ্তাৰ কৰিছিল, এজন ৰুলিং পাৰ্টিৰ এজন CMক, এজন মুখ্যমন্ত্ৰীক কেনেকৈ 4জন মানুহৰ সাক্ষ্য লৈ গ্ৰেপ্তাৰ কৰিব পাৰে, এই বিষয়ে তেওঁ নিজে আদালতত প্ৰশ্ন কৰিছিলে। আৰু এই কথা আজি ভাৰতবৰ্ষৰ জনতাই সকলোৱে গম পাইছে। এগৰাকী ব্যক্তিক যিকেইগৰাকী ব্যক্তিয়ে ৰাজসাক্ষী দিয়ে আৰু তেওঁলোকৰ সাক্ষীৰ ওপৰত ভিত্তি কৰি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰে, তাৰ পিছতে সেই কেইগৰাকী ব্যক্তিকে আকৌ ভাজপা দলে, ভাৰতীয় জনতা পাৰ্টিয়ে
টিকট দিয়ে। গতিকে আপোনালোকে চাওক যে কি ধৰণে এক ৰাজনৈতিক ষড়যন্ত্ৰৰ চিকাৰ হৈছে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ লগতে আন বাকী 3জন আমাৰ সন্মানীয় জ্যেষ্ঠ নেতা। গতিকে আপোনালোকে চাওক এই যে ধনৰ লেনদেন কৰা বুলি ক'লে কোৱাৰ লগে লগে 18 জুলাইত তেওঁক ৰেহাই কৰি দিয়ে, জেলৰ পৰা তেওঁক বেইল দি দিলে, জামিনত তেওঁ মুকলি আকাশৰ তললৈ ওলাই আহিল। যেতিয়া তেওঁ মুকলি আকাশৰ তললৈ ওলাই আহিল 3 অক্টোবৰ 2023 তেওঁ চৰকাৰী সাক্ষী হৈ আছিলে। গতিকে মুগুন্তা শ্ৰীনিবাসন ৰেড্ডিৰ 3টা যি মন্তব্য আছিলে তাৰে প্ৰথম 2টা অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ সমৰ্থনত আছিলে, কিন্তু যিটো 3 নম্বৰ তেওঁৰ মন্তব্য আছিলে সেই মন্তব্যটো তেওঁক কোনোবাই ওপৰৰ পৰা চাপৰ সৃষ্টি কৰি তেওঁক প্ৰেছাৰ দি তেওঁৰ মুখেৰে ক'বলৈ বাধ্য কৰাইলে। এই কথা আমি কোৱা কথা নহয়, এয়া আদালতে কোৱা কথা। এয়া আদালতে কৈছে যে তেখেতৰ প্ৰথম যিখিনি ভাষ্য আছিলে সেই ভাষ্যখিনি অৰবিন্দ কেজৰিৱালৰ সমৰ্থনত আছিলে, কিন্তু হঠাৎ কি কাৰণত তেওঁ কথা ওলোটাই তেওঁ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ বিপক্ষে ক'বলৈ আৰম্ভ কৰিলে, এইটো এটা আটাইতকৈ ডাঙৰ ৰহস্যজনক কথা। আৰু তেওঁ গ্ৰেপ্তাৰৰ পিছত যেতিয়া তেওঁ জামিন লাভ কৰিলে, জামিন লাভ কৰি যেতিয়া মুকলি আকাশৰ তললৈ ওলালে, এজন ৰাজসাক্ষীক আপোনালোকে চাব, এজন ৰাজসাক্ষীক তেওঁলোকে NDA ভাৰতীয় জনতা পাৰ্টীয়ে তেলেগু দেশমৰ পৰা তেওঁক এতিয়া MP টিকট দিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।